মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰচাইজ 2.3 কুৱেশ্যন নম্বৰ 1টো মই সলভ কৰি দিছোঁ। আজি তোমালোকৰ কুৱেশ্যন নম্বৰ 2 বুজাই দিছোঁ। কি আছে, দ্বিতীয় বহুপদক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। ইয়াত তোমালোকে চাইছা দুটা বহুপদ দিয়া আছে। এই বহুপদ দুটাৰ ডাঙৰ বহুপদটো তাৰ সৰু বহুপদটো ডাঙৰ বহুপদৰ এটা বহুপদ হয়নে নহয় তোমালোকক পৰীক্ষা কৰিব লাগে। বহুপদ তাৰনেকি তোমালোকে উৎপাদক গম পাইছা নহয়। ফৰ এক্সাম্পল 36 আমাৰ 9ৰ উৎপাদক যদি হয় তেতিয়াহ'লে আমি কৰিম কি 36 9 দি হৰণ কৰাৰ পিছত আমাৰ মানে ভাগশেষটো নাথাকিব, তেতিয়াহে আমি কম যে 36 9ৰ এটা উৎপাদক। ঠিক তেনেকৈ ইয়াতো তোমালোকে ডাঙৰটোক সৰুটোৰে হৰণ কৰিবা, হৰণ কৰাৰ পিছত যদি ভাগশেষ নাথাকে বা বাকী নাথাকে তেতিয়া আমি উৎপাদক বুলি ক'ম। আমি আৰম্ভ কৰিছোঁ। এতিয়া সৰুটো হ'ল তোমালোকৰ ভাজক, ইয়াত লিখিছোঁ, আৰু ডাঙৰটো তোমালোকৰ ভাজ্য ইয়াত লিখি দিছোঁ। তেনেহ'লে আমি এতিয়া হৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছোঁ। ফাৰ্ষ্ট তোমালোকে চাবা ইয়াত টি স্কুৱেৰ আৰু ইয়াত টি টু দি পাৱাৰ 4 আছে। তেনেহ'লে নিশ্চয় আমাক টি স্কুৱেৰেদি পূৰণ কৰিব লাগিব, কিন্তু ইয়াত 2 আছে নহয়, সেইকাৰণে 2t স্কুৱেৰ। আচ্ছা, 2t স্কুৱেৰেদি তোমালোকে টি স্কুৱেৰক যদি পূৰণ কৰা কিমান হ'ব? অবভিয়াছলি 2t টু দি পাৱাৰ 4 হ'ব। হ'লনে? তাৰপিছত এতিয়া তোমালোকে কৰিবা কি এই 2t স্কুৱেৰ দি -3 তোমালোকে পূৰণ কৰিবা। তেনেহ'লে কিমান হ'ব? -6t স্কুৱেৰ। তেনেহ'লে এই ইয়াতে লিখিব লাগিব -6t স্কুৱেৰ। এইটো গ'ল। এতিয়া তোমালোকক চাইন কনভেন্ট কৰিব লাগিব। ইয়াত আছে প্লাছ, মাইনাছ লিখিবা, ইয়াত মাইনাছ আছে প্লাছ লিখিবা। এইবাৰ আমি নেক্সট লাইনটো আনিছোঁ। ইয়াত বাকী থাকিলে আমাৰ 3t কিউব, তাৰপাছত ইয়াত +6t স্কুৱেৰ -2t স্কুৱেৰ, তেনেহ'লে কি হ'ব? +4t স্কুৱেৰ গ'ল। তাৰপিছত -9t -12। এতিয়া তোমালোকে ইয়াত চাইছা কি চাইছে যে ইয়াত 3t কিউব আছে। তেনেহ'লে আমাক নিশ্চয় +3t দি পূৰণ কৰিব লাগিব। +3t। আচ্ছা, +3 দি যেতিয়া আমি পূৰণ কৰিম কি হ'ব তোমালোকৰ? ইফালে হ'ব 3t কিউব। 3t কিউব হ'ব। তাৰপিছত এই যে -3 আৰু +3t দি পূৰণ কৰিলে আমাৰ ৰিজাল্টটো কিমান হ'ব? -9t। এইফালে আমি লিখিম তেন্তে ইয়াতে লিখিম -9t লিখিলোঁ। আকৌ আগৰ দৰে চাইন কনভেন্ট কৰিম, মানে চাইন চেঞ্জ কৰিম। কেনেকৈ কৰিবা? ইয়াত প্লাছ আছে মাইনাছ লিখিলা, ইয়াত মাইনাছ আছে প্লাছ লিখিলা। এইবাৰ আমাৰ ইয়াত থাকিল 4t স্কুৱেৰ, এইটো কাট খালে -12, এইটো থাকিল। এইবাৰ 4t স্কুৱেৰ, ইয়াততো t স্কুৱেৰ আছে, তেনেহ'লে আমাক +4t দি আমি পূৰণ কৰিম। +4t, t নালাগে, +4 দি কৰিলে হ'ব জাষ্ট। টিটো ইয়াত আছে নহয়, গতিকে +4 দি আমি পূৰণ কৰিম। +4 দি পূৰণ কৰাৰ লগে লগে আমাৰ কি হ'ব? 4 × t স্কুৱেৰ, তেনেহ'লে 4t স্কুৱেৰ হ'ব। 4t স্কুৱেৰ -3 × 4 12। তাৰমানে ইয়াত কি হৈ গ'ল? আমাৰ ভাগশেষ নোহোৱা হৈ গ'ল। ভাগশেষ যিহেতু নোহোৱা হৈ গ'ল, তেনেহ'লে আমি কি ক'ম? যে এই প্ৰথম পদটো দ্বিতীয় পদৰ এটা উৎপাদক। ঠিক তেনেকৈ তোমালোকে কুৱেশ্যন নম্বৰ 1টো কৰি দিলোঁ, 2, 3 তোমালোকে নিশ্চয় কৰিব পাৰিবা। একে নিয়ম, একে মডেল, ইয়াত কোনো টেনশ্যন নাই, এনেকৈ কৰিবা। কুৱেশ্যন নম্বৰ 3টো মই বুজাই দিছোঁ। যদি দুটা শূন্য ইমান হয় তেন্তে বহুপদৰ আটাইবোৰ শূন্য উলিওৱা। দুটা শূন্য তোমালোকক দিয়া আছে। এটা হৈছে x, অ'কে, √5/3, আৰু এটা হৈছে √−5/3, -√5/3। তেনেহ'লে আমি কৰিম কি? যিহেতু √5/3 আছে নহয়, এই 5/3 সন্মুখত তোমালোকে x লগাই দিয়া। তেনেহ'লে এইটো এটা পদ হ'ব, আৰু আনটো পদ কি হ'ব? x + √5/3।
এই যে আমি এটা পদ পালো নহয় এই দুটা পূৰণ কৰি দুটা পূৰণ কৰিলো আমি এই দুটা পদে হ'ব কি প্ৰদত্ত বহুপদৰ এটা উৎপাদক হয়নে গতিকে ইয়াক আমি আগতে আমি সলভ কৰি লম ইয়াত কৰিবা কি তোমালোকে নিশ্চয় গম পাইছা a - b * a + b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার b এর জায়গাত আছে আমাৰ √5/3 যদি স্কয়ার কৰি দিয়া তোমালোকে ৰুট উঠি যাব তাৰ মানে x স্কয়ার - 5/3 হ'ব কি আমাৰ এই যে বহুপদটো যে আছে এই বহুপদৰ এটা উৎপাদক হ'ব এতিয়া এই প্ৰদত্ত বহুপদক আমি এই x - 5/3 এদি হৰণ কৰিম এটা হৰণটো খুব দীঘলীয়া হয় তথাপি মই কৈ দিছো ৰবা তেনে আমাৰ প্ৰদত্ত বহুপদটো কি 3x to the power plus 3x to the power 4 plus 6x cube 3x to the power 4 plus 6x cube following কি থাকিল minus 2x square minus 2x square তাৰ পিছত আৰু কি থাকিল minus 10x minus 5 minus 10x minus 5 এই বহু ডাঙৰ বহুপদক হৰণ কৰিব লাগিব আমাৰ কিহেদি x square minus 5/3 এদি x square minus 5/3 এদি হৰণ কৰিম আমি আচ্ছা কেনেকৈ কৰিম তোমালোকে চাই থাকা ফাৰ্স্ট ইয়াত তোমালোকে চাইছা ইয়াত x to the power 4 আছে 3x to the power 4 আছে সেই কাৰণে আমি ইয়াত কৰিম কি 3x square এদি পূৰণ কৰিম 3x square এদি পূৰণ কৰাৰ লগে লগে ইয়াত হ'ব আমাৰ 3x to the power 4 আৰু ইয়াত এটুক দি এটুক পূৰণ কৰিলে তোমালোকৰ কি হ'ব 3 3 কাট খাই -5x square হ'ব সেই কাৰণে -5x square আমি ইয়াত লিখিম -5x square এতিয়া আগৰ অংকবিলাকৰ দৰে আমি চিন চেঞ্জ কৰিম চিন চেঞ্জ কৰিবলৈ ইয়াত হ'ব মাইনাস আৰু ইয়াত হ'ব প্লাস তাহলে ইয়াত থাকি গ'ল কি আমাৰ 6x cube আৰু এইটো +5x square - 2x square কিমান হ'ব এইটো হ'ব তোমালোকৰ +3x square ইয়াত -10x আছে আৰু ইয়াত -5 আছে এবাৰ 6x cube তাৰ মানে কিহেদি আমাক পূৰণ কৰিব লাগিব নিশ্চয় +6x এদি আমি পূৰণ কৰিম +6x এদি পূৰণ কৰাৰ লগে লগে আমাৰ ইয়াত হ'ব 6x cube আৰু 6 এদি যদি পূৰণ কৰাৰ লগে লগে আমাৰ হ'ব কি ইয়াত 6 আৰু 3 কাটাকাটি কৰি 2 থাকিব 2 * 5 10 -10x হ'ব তেতিয়াহ'লে -10x আমি ইয়াত লিখিলো ফাইন এতিয়া আগৰ দৰে আকৌ চিন আমি চেঞ্জ কৰিম ইয়াত মাইনাস আৰু ইয়াত প্লাস এই দুটা কাট খাই শেষ হৈ গ'ল মৰি গ'ল তাৰ মানে আৰু ইয়াত বাকি থাকিলে আমাৰ 3x square লাষ্টত -5 তেতিয়াহ'লে কিহেদি আমি পূৰণ কৰিম নিশ্চয় +3 এদি আচ্ছা এবাৰ কৰিবা কি তোমালোকে +3 এদি তোমালোকে পূৰণ কৰা 3 এদি পূৰণ কৰাৰ লগে লগে 3 * x square কি হ'ব এইটো নিশ্চয় হ'ব 3x square আৰু এইটো কাট খাই লাষ্টত গৈ 5 থাকিব তাহলে আমাৰ ভাগটো মিলি গ'ল তেনেহলে আমি যেটো ভাগফল পালো নহয় এই যে ভাগফলটো যে আমি পালো 3x square + 6x - 3 এইটোই হ'ব আমাৰ প্ৰদত্ত বহুপদৰ এটা উৎপাদক আচ্ছা এতিয়া আমি কৰিম কি ইয়াক ফ্যাক্টৰাইজ কৰিম এই বহুপদটোক তাৰ কি যেটো কোৱেশ্চন আমি পালো তাৰ মানে ভাগফল আমি যেটো পালো 3x square + 6x + 3 লিখা তোমালোকে 3x square + 6x + 3 ইয়াক আমি কৰিম কি ফ্যাক্টৰাইজ কৰিম কেনেকৈ ফ্যাক্টৰাইজ কৰিম তোমালোকে চাই থাকা ইয়াত তোমালোকে 3 কমন ল'ব পাৰা x square + 2x + 1 মানে এইটোক আমি ইদৰে লিখিব পাৰো সমান সমান এটো কিন্তু সমান সমান দেই 3 * x square + x + x + 1 এইদৰে আমি লিখিব পাৰো 3 * এটোক আমি কিদৰে লিখিব পাৰো x কমন লোৱা তোমালোকে ইয়াত থাকিল x + 1 আৰু ইয়াত তোমালোকে +1 কমন ললা
x plus 1 হৈ গ'ল নেক্সটত তোমালোকে লিখিলা সমান সমান 3 ইনটু ইয়াত কমন ললা তোমালোকে x plus 1 আৰু ইয়াত থাকিব x plus 1 এ থাকিব ফাইন এইবাৰ হল কি তোমালোকে ইয়াত x ৰ মান কি বহালে আমাৰ শূন্য হ'ব মানে তোমালোকে নিশ্চয় গম পাইছা যে x ৰ মান যদি ইয়াত মাইনাস বহাও তথাপি শূন্য হ'ব ইয়াত মাইনাস 1 বহালেও শূন্য হ'ব তেনেহলে ইয়াত বাকি x দুটাৰ মান কিমান হ'ব এটা হ'ব -1 আৰু আনটো হ'ব -1 মুঠতে তেনেহলে আমি কিমানটা মূল পালো মূল আমি পালো মূল আচ্ছা x1 ৰ মান পালো আমি -1 x2 ৰ মান পালো আমি -1 x3 ৰ মান তোমালোকক দিয়া আছে √5/3 হয় নাই আৰু x4 ৰ মান তোমালোকক দিয়া আছে -√5/3 গতিকে এই হ'ব আমাকৰ আনসাৰ গতিকে তোমালোকে এনেদৰে এটা সলভ কৰিব পাৰিবা ডাঙৰ নহয় কি টান নহয় অলপ দীঘলীয়া হয় যদিও টান নহয় এটা মই 4 নম্বৰটো কৈ দি তোমালোকৰ অংকটো শেষ কৰি দিছো ৰবা ভিডিওটো 4 নম্বৰত কি দিছে x³ - 3x² + x মানে এই বহুপদক gx ৰে হৰণ কৰাত ভাগফল পোৱা গ'ল x - 2 আৰু বাকি পোৱা গ'ল ভাগশেষ -2x + 4 এইখিনি তোমালোকে এটা বস্তু তোমালোকে শিকি লোৱা জানি লোৱা যে আমাৰ ভাজ্য a = আমাৰ ভাগফল b তাৰপিছত এটো হল আমাৰ কোয়েশ্চেন্ট মানে ভাজক আৰু এটো হ'ব বাকি তেনেহলে এইবিলাকৰ সম্পৰ্ক কেনেকা হয় ইয়াত a - r = bq মানে এতিয়া তোমালোকে কৰিবা কি আমাক কি উলিয়াব দিছে gx উলিয়াব দিছে gx মানে q তেনেহলে q ৰ মান কেনেকৈ পাবা implies a - r by b লিখিলে তোমালোকে q পাবা এটা বুজি পালা তোমালোকে তাৰ মানে আমি কৰিম কি ভাজ্য যে আছে ভাজ্যকক আমি রিমাইন্ডার মানে বাকি বিয়োগ কৰিম বিয়োগ কৰি আমাৰ ভাগফলেদি হৰণ কৰিম মানে হেতুই কৰিম এতিয়া আমাৰ ভাজকত কি আছে ভাজ্যত কি আছে আমি চাই লৈছো ৰবা মই কৈছো তোমালোকক 4 নম্বৰৰ কথা ভাজ্য আছে x³ - 3x² + x + 2 x³ - 3x² আৰু যাও x³ - 3x² মাইনাস আছে কি তাৰ পিছত প্লাস x + 2 প্লাস x + 2 এটো আছিল আমাৰ ভাজক ভাগশেষটো কি আছিল মাইনাস কিবা আছিল -2x + 4 তেনেহলে ইয়াত লিখিবা কি -2x + 4 লিখিলা তাৰ পিছত আমাৰ ভাগফলটো কি আছে x - 2 আছিল নেকি ইয়া x - 2 x - 2 এটা কইলা ইয়াই হ'ব আমাৰ কি নির্ণয় gx ৰ মান অর্থাৎ ভাজকৰ মান আচ্ছা এতিয়া এটুক আমি সলভ কৰিম এটুক সলভ কৰিলে আমি আনসার পাই যাম কেনেকৈ কৰিবা implies আচ্ছা x³ minus 3x² plus x plus 2 সব ঠিকই থাকিল ইয়াতে আহিল minus into minus plus হ'ব plus 2x minus into plus minus 4 by x minus 2 next line বুজাই দিছো সমান সমান কিন্তু দেইটো হয় implies সমান সমান implies ইয়াত তোমালোকৰ কি হ'ব x minus 2 থাকিলে আচ্ছা এবাৰ x³ এ থাকিব minus 3x² ঠিকই আছে minus 3x² ইয়াত তোমালোকে লক্ষ্য কৰিছা
প্লাছ x আৰু প্লাছ 2x মানে প্লাছ 3x থাকিল তাৰপিছত প্লাছ 2 মাইনাছ 4 তাহলে কিমান দেখিম -2 এইবাৰ আমি কৰিম কি এইটো হৰণ কৰিম কিহেদি x - 2 এদি মানে x² - 3x² + 3x - 2 x³ - 3x² minus plus 3x minus 2 এইটো দিয়ে আমি এইবাৰ কৰিম কি হৰণ কৰিম কাক দি হৰণ কৰিম বাৰু x - 2 এদি x - 2 এদি আমি হৰণ কৰিম যেটো হৰণফল পাম সেই হ'ব আমাৰ ৰিকুৱাৰ্ড আনসাৰ যেহেতু x³ আছে তোমালোকে x² বাৰ তোমালোকে পূৰণ কৰিবা ইয়াত হৈ যাব x³ তাৰ পিছত 2 * x² - 2x² আচ্ছা এবাৰ চিন পৰিৱৰ্তন কৰিবা ইয়াত মাইনাস আৰু ইয়াত তোমালোকে প্লাস লিখিবা আচ্ছা এইবাৰ হ'ব কি আমাৰ -3x² + 2x² কিমান হ'ব -x² + 3x - 2 এইবাৰ কি কৰিবা -x এদি তোমালোকে পূৰণ কৰা -x এদি পূৰণ কৰিলে নিশ্চয় ইয়াত হ'ব -x³ -3 -x² তাৰপিছত -x * -2 কিমান হ'ব +2x কি হ'ব ইয়াত +2x এবাৰ তোমালোকে সাইন কনভেন্ট কৰা ইয়াত মাইনাস আছে প্লাস দিয়া আৰু ইয়াত প্লাস আছে মাইনাস দিয়া তেতিয়াহ'লে কিমান বাকি থাকিল ইয়াত থাকিল আমাৰ x ইয়াত থাকিল 2 ইয়াতো x - 2 আৰু ইয়াত x - 2 কেইবাৰ যাব এইবাৰ 1 টাইম +1 টাইম তেনে তোমালোকে ইয়াত লিখিবা +1 ইয়াত +1 লিখাৰ লগে লগে x - 2 হৈ যাব মিলি গ'ল তেনেহ'লে আমি কি পালো আমাৰ আনসারটো পালো এইটো x² - x + 1 তেনেহ'লে নিৰ্ণয় gx হ'ব আমাৰ কি এনেকে লাস্ট লিখিবা therefore gx = x² - x + 1 এইটো হ'ব তোমালোকৰ ৰিকুৱাৰ্ড আনসাৰ আশা কৰো তোমালোকে বুজি পাইছা কিবা বুজি নাপালে তোমালোকে কমেন্টত মোক জনাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ